অসম গ্ৰামীণ বিকাশ বেংকৰ তামাৰহাট শাখাত উত্তেজনা মেনেজাৰৰ বিৰুদ্ধে গ্ৰাহকৰ গুৰুতৰ অভিযোগ গ্ৰাহকক দুৰ্ব্যৱহাৰ অভিযোগ মেনেজাৰ এলং চাংমাৰ বিৰুদ্ধে দিনৰ পিছত দিন গ্ৰাহক ঘূৰাই পঠাই মেনেজাৰ এলং চাংমাই 10 বছৰ পিছতহে কাৰ্যালয়ত উপস্থিত হয় শাখাটোৰ কৰ্তৃপক্ষ চৰম হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে গ্ৰাহকসকল শীঘ্ৰেই শাখা পৰিচালকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে উল্লেখ কৰিব বিচাৰিছো মেনেজাৰৰ বিৰুদ্ধে এই অভিযোগ অসম গ্ৰামীণ বিকাশ বেংকৰ তামাৰহাট শাখাত উত্তেজনা মেনেজাৰৰ বিৰুদ্ধে গ্ৰাহকৰ গুৰুতৰ অভিযোগ গ্ৰাহকক দুৰ্ব্যৱহাৰৰ অভিযোগ মেনেজাৰ এলং চাংমাৰ বিৰুদ্ধে দিনৰ পিছত দিন গ্ৰাহকক ঘূৰাই পঠাই মেনেজাৰ এলং চাংমাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে 10 বছৰ পিছতহে কাৰ্যালয়ত উপস্থিত হয় শাখাটোৰ কৰ্তৃপক্ষ চৰম হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে গ্ৰাহকসকল যাৰ পৰিপ্ৰেক্ষিতত শীঘ্ৰেই শাখা পৰিচালকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে গ্ৰাহকসকলে জনাওঁ যে আজি তামাৰহাট গ্ৰামীণ বিকাশ বেংকৰ যি মেনেজাৰ বা অফিচৰ যিবিলাক কৰ্মচাৰী আছে মই হাৰাশাস্তি হৈছোঁ মোৰ ইয়াৰ আগত মোৰ একাউণ্টটো ব্লক হৈছিল মই গৈছিলোঁ প্ৰথম কৈছিল যে 15 দিনৰ পিছত আহক তাৰপিছত গৈছিলোঁ তাৰপিছত কয় কি 2 মাহৰ পিছত আহক এনেকৈ বহুত মানুহ হাৰাশাস্তি পাই আছে কামবিলাক নকৰে আৰু যদি কামবিলাক কৰিব লিংকৰ বিষয়ে যাওঁ তথাপি মানে বেলেগত দেখাই দিয়ে CSPত দেখাই দিয়ে এইবিলাক কেনেধৰণৰ কথা আজি আমি দুখীয়া আমাৰ অঞ্চলত দুখীয়া মানুহবিলাক বেছিভাগে দুখীয়া মানুহ আজি বৃদ্ধ পেঞ্চন তুলিবলৈ গ'লে আজি নহ'ব কালি হ'ব এইটো কেনেকুৱা কথা মই আপোনালোকক জনাওঁ যে এই মেনেজাৰজনক ইয়াৰ পৰা অতি সোনকালে ইয়াৰ পৰা বদলি কৰিব লাগে নহ'লে অন্যথা আমাৰ ভয়ংকৰ আন্দোলন কৰিব লগা হ'ব আৰু কাৰ্যালয় খোলাটো বহুত পলম হয় কাৰ্যালয়টো খোলাটো পলম হয় আৰু কামবিলাক একদম মানে গ'লে আমাক হাৰাশাস্তি কৰে আৰু কি বেছিভাগ মিছবিহেভ কৰে মানে ব্যৱহাৰটো